ডিমৌত ভুৱা বেজৰ কাণ্ড চৰাফুকা নামত ঠগি নিলে টকা ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক শৰ্টকিঞ্চিত বিশ্বাসী কেতিয়াবা কিমান ডাঙৰ বিপদ মাতি আনে তাৰ এক জ্বলন্ত উদাহৰণ ঘটিল ডিমৌৰ চাংমাই গাঁওখনত শিৱসাগৰৰ বুলি নিজকে চিনাকি দিয়ে তিনিজন মহিলা কবিৰাজী বেজে চৰাফুকাৰ নামত দুটা পৰিয়ালৰ পৰা মোটা অংকৰ টকা হাতত তুলি লৈ নিশ্চিহ্ন হোৱাৰ উপক্ৰম কৰিছিল প্ৰাপ্ত তথ্য অনুসৰি অচিনাকি এই তিনিগৰাকী মহিলা কিছুদিন আগতে চাংমাই গাঁৱত উপস্থিত হৈছিল তেওঁলোকে নিজকে দক্ষ কবিৰাজ বুলি পৰিচয় দি ৰোগ নিৰাময়ৰ আশ্বাস দিয়ে স্থানীয় দুটা পৰিয়ালে বিশ্বাস কৰি চিকিৎসাৰ বাবে তেওঁলোকৰ টকা প্ৰদান কৰে কিন্তু কিছুদিনৰ পাছতো ৰোগ নিৰাময় নোহোৱাত সন্দেহ হয় স্থানীয় ৰাইজে বিষয়টো গভীৰভাৱে তদন্ত কৰি দেখে যে মহিলা তিনিগৰাকী ভুৱা কবিৰাজ গাঁওবাসীয়ে সন্দেহবশতঃ তেওঁলোকক আটক কৰি আৰক্ষীক সংবাদ দিয়ে পিছত ডিমৌ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱা অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰে স্থানীয় লোকে এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই কবিৰাজী বেজৰ নামত সাধাৰণ মানুহক এইদৰে ভেকুচোৱা কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অতি সততে তদন্ত আৰম্ভ কৰিছে এই ঘটনা আকৌ এবাৰ প্ৰমাণ দিলে যে সচেতনতা আৰু শিক্ষাৰ অভাৱৰ সুযোগ লৈ কিছু অসাধু লোকে কিদৰে সাধাৰণ মানুহক ঠগাৰ চেষ্টা কৰে স্থানীয় ৰাইজে ভৱিষ্যতে এনেধৰণৰ ঠগিবাজৰ কবলত নপৰাৰ বাবে সচেতন হোৱাৰ আহ্বান জনায় ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ৰৈ থাকোঁতে এইফালে পৰা আলিয়ে দি হেৰি মানৱগাখী আহিলে ক'লে বোলে বাইদেউ মনসা পূজাৰ কাৰণে বোলে কিবা এটা ডনেশ্যন দিয়ক তেতিয়া মই ক'লোঁ আহক তেনেহ'লে মনসা পূজাৰ কাৰণে যদি আহিছে পইচা 50 টকা দিলোঁ 50 টকা দি পিনে তেওঁ পদূলিতে বহি কৈছে খুব মানে চকুকেইটা তেৰাতেৰিকৈ আমাৰ ঘৰ ফালে চাই কৈছে আপোনালোকৰ বোলে এই ভেটিটোত বোলে নাগ এহাল আছে এই নাগ হালে আপোনালোকৰ বোলে বান্ধন দি থৈ দিছে নাগ হালে আপোনালোকক অনিষ্ট কৰি আছে তেওঁ বোলে আপোনালোকক সুখ দিব পৰা নাই তেতিয়া কৈছে আৰু বোলে আপোনাৰ ল'ৰা ছোৱালী কি সুধিছে মোক মই ক'লোঁ মোৰ ল'ৰা দুটা ছোৱালীজনী বিয়া দিয়া হ'ল তেতিয়া কৈছে আপোনাৰ ল'ৰাই কি কয় মই কৈছোঁ ল'ৰাটো মোৰ চাকৰি বাকৰি নাই গাড়ী চলাই থাকে বিয়া বাৰী হ'ল নাই কৈছে মই বোলো বিয়া হোৱা নাই আপোনাৰ ল'ৰা বোলে বিয়া নোহোৱাকৈ বান্ধি থৈছে বোলে বান্ধি থৈ দিছে আপুনি বান্ধটো খুলিব লাগিব বান্ধটো বোলে মই খুলি দিব পাৰিম আপোনাৰ ল'ৰা আৰু আপোনাৰ ল'ৰা এনেকুৱা এটা এক্সিডেণ্ট আছে শনিবাৰ বা মঙলবাৰে আপোনাৰ ডাঙৰ এক্সিডেণ্ট এটা হ'ব কিন্তু আপুনি যদি মোৰ পৰামৰ্শ নলয় তেনেহ'লে আপোনাৰ বিপদ আছে তেনেধৰণে কোৱাত মই অলপ ভাবি চিন্তি আপুনি কিবা চোৱাব জানে নেকি কৈছে মই চব চোৱাব জানো মই 7 বছৰৰ পৰা শিৱ সাধক কৰোঁ মোৰ শিৱলম্বী আছে মই শিৱৰ কাৰণে সকলো কৰিব পাৰিম বুলি ক'লে তেতিয়া মই ক'লোঁ তেনে আপুনি আহক বহকি বহিবলৈ গ'ল বহি কৈছে আপোনাৰ নাকটো বোলে পূৰা ভেটিতে বহি আছে তেতিয়া মই ক'লোঁ মোৰ ঘৰততো মই এনেকৈ নাক চাক দেখা নাই তেতিয়া কৈছে বোলে আপোনালোকৰ বাৰীখনত আছে আপোনাৰ কোনোবা এঘৰত হ'লেও আছে আৰু হয় এওঁলোকৰ ঘৰত সাপ দুটা ওলায় সাপ দুটা ওলোৱা হৈ পিনে এই ভাইটি আহিলে ভাইটিয়ে ক'লে বোলে সাপ দুটা আমাৰ ঘৰত আছে কিন্তু আমি মাৰপিট কৰা নাই সাপ দুটা বোলে সাপকেইটা বান্ধি থৈছে মই খুলি দিম আপোনালোকৰ বোলে বহুত ঘৰখনত দুখ হৈ আছে দুখবোৰ মুকলি হ'ব সকলোকে মুকলি কৰি দিম মুকলি কৰি দিয়াৰ পাছত আপোনালোকে তাবিজ ল'ব লাগিব পানী কাটি গা ধুব লাগিব তেনেধৰণে আমাৰ ঘৰত পানী চানী কাটি দিলে কাটি তাবিজ দিম বুলি ক'লে তাবিজত অন্যান্য কিবা কিবি লিখি দিছে কি প্ৰিয়া মিলনৰ দাড়ি তুলসী তলৰ মাটি সত্ৰুমণি সেইকেইটা বস্তু লিখি দিছে লিখিতে মই বোলে এইবোৰ মই চিনি নাপাওঁ নহয় মই এইবিলাক বস্তুটো আনি পোৱা নাই দেখা নাই তেওঁ কৈছে কোৰ্টৰ মুখত বহি থাকে বামুণ এজন কোৰ্টৰ মুখত তেওঁহে দিব কৈছে ক'ত বিচাৰি যাম বোলে মই বিচাৰিবলৈ সময় নাই মই এইবিলাক বকত বিশ্বাস লগা নাই এনে কৈছোঁ আপোনাৰ বোলে চকুকেইটাতে কৈছে বিশ্বাস নাই আপোনাৰ বোলে আপুনি যদি মোক বিশ্বাস নকৰে আপুনি নৰকত পৰিব এনে কৈছে কোৱা দেখি মই ক'লোঁ তেতিয়া আপুনি যদি দিব পাৰে দি থৈ যাওক আপোনাৰ ওচৰত বস্তুখিনি আছে যদি তেতিয়া মানে চুলি দুডাল নিচিনা উলিয়াইছে আকৌ এইটো সত্ৰুমণি নে কি সেইটো উলিয়াইছে উলিয়াই আমাৰ ঘৰত তুলসী তলৰ মাটি আনিছে আনি তাবিজটো বনাই 6400 কৈছে তাবিজটো মই তেতিয়া ক'লোঁ ঘূৰি ফুৰিছে মই হঠাতে গম পালোঁ মানে ফুনাফুনি যে গাঁৱৰ ওচৰৰ পাজে ভণ্ড মহিলা ঘূৰি হাঁহ নিছে পইচা নিছে এইবিলাক কথা গম পালোঁ মই বাৰু গাঁওখনৰ ভিডিপি কওঁ যদি মই ভিডিপি হৈ কামটো কৰিবলৈ বিচৰা নাই কাৰণ কেলৈ আমাৰ মানে এই মানুহখিনি যিখিনি মানে অকৰা বুলিয়ে ক'ব লাগিব আজিকালি বৈজ্ঞানিকৰ যুগত যিটো ভণ্ড পূজাৰীৰ কথাবিলাক বিশ্বাস কৰি তেওঁলোকে যে তাবিজ লৈছে বা হাঁহ দিছে কিবা দিছে এই কথাষাৰ মই গম পালোঁ গম পাই হঠাতে গৈ মানে সিহঁতৰ ক'ত আছে বিচাৰ খোচা কৰি ফুনাফুনি কৰি সিহঁতক মানে 4গৰাকীক মানে মই ধৰিবলৈ আমি মানে 4জনী মানুহে কৈ গৈছে সেইবোৰে একে শুদ্ধ যেনেকৈ মঙলবাৰ শনিবাৰে মানে আমাৰ মানুহজন টমটম চলায় সেই মঙলবাৰ শনিবাৰে এক্সিডেণ্ট হ'ব গাড়ী চলালে এক্সিডেণ্ট হ'ব তেনেকৈ কৈ পিনে আমাৰ মানুহজনক তাবিজ দিছিলে তাৰপৰা তাবিজ দিওঁতে 2500 টকা নিছে বাৰু তাৰপৰা আৰু 5000 কৈছিলে 5000 2500 টকা এমাহ দুমাহৰ পিছত আপোনালোকে যেনে প্ৰমাণ পাব প্ৰমাণ পোৱাৰ পিছত নিম বুলি কৈছিলে
এনেকৈ আমাকো কৈছে আৰু 9,000 কৈছে আমাক পইচাখিনি ঘূৰাই দিব লাগে ভালে ভালে যেনেকৈ নিছে যেনেকৈ পইচা ঘূৰাই দিব লাগে আৰু শিৱ দুখ আছে ছোৱালীজনী মাত নুফুটে আৰু ল'ৰাটো বোলে জুইলে ভয় পানীলে ভয় আপোনালোকে নাগ নাগিন সেইকাৰণে বন্ধ কৰি থৈ দিছে গতিকে আপোনালোকে হাঁহ এটা দিয়ক তাৰপৰা বোলে এনেকৈ ৰাজমোহিনী তাবিজ বনাই দিম মই বোলে হেৰি বান্ধটো খুলিবৰ কাৰণে বোলে যেতিয়া ল'ৰাটো ভাল হয় তেতিয়া মই আপোনাৰ পৰা লৈ যাম কৈছে ফোন নাম্বাৰ ৰাখি থওক মই বোলে আপোনাৰ ল'ৰাটো বিয়াও খাবলৈ আহিম বিয়া পতাৰ পাছতে সকলো